আহি সেই সময়ত দখন চুবায়া কোপে কম্পায়া শৰীৰ শান্তে কাটা কাটা দুষ্ট ব্ৰাহ্মণ ক্ষীৰ দ্ৰৌপদী বুলন্ত রাখা আনো প্রাণ ও কাটা কাটা বুলি ভীমে পাইলা নিধান দেখি কৃষ্ণ বেকত কৰিলা চাৰি হাত ভাংগন্ত কণ্ডল দুয়ো এৰায়ো তপাত দুয়ো হাতে দুই কুনিৰ তাইলা যদুৰায় বুলিবে লাগিলা পাছে অৰ্জুন চাই দ্ৰৌপদীৰ বচন কি মতে পৰে ৰক্ষা কোন বুদ্ধি ৰাখি বাভি মৰম হে গুৰু সমস্ত আজি এই মহাভাগৱত আজি যি এক মহা পৰিঘটনাৰে আগবাঢ়ি গৈছে ভাবিলে আচৰিত লাগে। দ্ৰৌপদীয়ে খন্তেকালতে অশ্বত্থামাৰ মৃত্যু তেওঁ বিচাৰিছিল, অৰ্জুনে অংগীকাৰ কৰিছিল। তাৰপিছত সেই দ্ৰৌপদীয়ে অশ্বত্থামাৰ প্ৰাণ ভিক্ষা কৰিছে। অশ্বত্থামাক এৰি দিয়া, মুকলি কৰি দিয়া, অশ্বত্থামাক এৰি দিয়া, মুকলি কৰি দিয়া বুলি তেওঁ চিৎকাৰ কৰি উঠিছিল। আৰু এনেকুৱা এক সময়তে বিপৰীত ফালৰ পৰা দৌৰি ভীমসেন আগুৱাই আহি আছে। নীলগৰ পৰাই তেওঁ কৈ আছে যে ইয়াক মাৰ 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 মাৰিব লাগিব, কাৰণ মহাকুলাংগাৰ, মহাধুৰন্ধৰ, মহাদুষ্ট আজি এই অশ্বত্থামাক কোনো কাৰণতে আমি জীয়াই ৰাখিব নালাগে, ইয়াক উচিত দণ্ড হিচাপে তাক মাৰিব লাগিব। এয়া ভীমৰ অংগীকাৰ। ভীম আহিছে দূৰৰ পৰা দৌৰি, কিন্তু ওচৰতে থকা দ্ৰৌপদীয়ে অশ্বত্থামাৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে এতিয়া কাতৰ তেওঁ হৈ আছে। গতিকে তেওঁ ভীমক যেনেকৈ নহওক বাধা দিবৰ কাৰণে প্ৰযত্ন কৰিছে। ভীমে যেন কোনো কাৰণত অশ্বত্থামাক যেন হাত লগাব নোৱাৰে, তাৰ কাৰণে দ্ৰৌপদী আগুৱাই গৈ আছে। ভীমে দূৰৰ পৰা আহি যেতিয়া অশ্বত্থামাক মাৰিবৰ কাৰণে খেদি আহিছে, এতিয়া দ্ৰৌপদী আৰু ভীমৰ মাজত জটাপটা লাগিবলৈ আৰম্ভ কৰিছে। এতিয়া এইখন যুদ্ধ এতিয়া কোনে সমাপ্ত কৰিব? স্বয়ং প্ৰভু ভগৱন্ত কৃষ্ণ সন্মুখত আছে, এতিয়া তেওঁ কাক বাধা দিব? গতিকে সেই সময়তে তেওঁ কৰি দিলে আন এক মহালীলা। তেওঁ ভাবিবই নোৱাৰিলে, তেওঁ যে সময় নাপালে, তেওঁ যে মনুষ্য ৰূপ লৈ জন্মগ্ৰহণ কৰিছে, তেওঁ যে দুখনহে হাত,
দ্বিভুজী ৰূপে তেওঁ লীলা কৰি আছে মনুষ্য জ্ঞান আৰু ধাৰণাৰে। কিন্তু এই মহামুহূৰ্তৰ সময়ত তেওঁ পাহৰি গ'ল যে তেওঁ আচলতে দুখনহে হাত। তেওঁ স্বৰূপতে তেওঁ বিষ্ণুমূৰ্তি, তেওঁ চতুৰ্ভুজ, তেওঁ চাৰিখন হাত। লগে লগে তেওঁ চাৰিখন হাত তেওঁ প্ৰকট কৰি দিলে। প্ৰকট কৰি দি দুখন হাতেৰে ভীমৰ দুখন হাতত তেওঁ আগভেটি ধৰিছে, বাধা দিছে, আৰু দুখন হাতেৰে দ্ৰৌপদীৰ হাতটোকো ধৰি তেওঁ বাধা দিছে। অৰ্থাৎ কৃষ্ণই মাজতে থিয় হৈ চাৰিখন হাতেৰে, দুখন হাতেৰে দ্ৰৌপদীক, দুখন হাতেৰে ভীমক এনেদৰে প্ৰতিহত কৰি অশ্বত্থামাক সুৰক্ষা দি গৈ আছে। এইখিনি সময়তে এতিয়া অৰ্জুনৰ ফাললৈ চাই, যুধিষ্ঠিৰৰ ফাললৈ চাই কৃষ্ণই ইংগিত কৰিছে যে হে ধৰ্মৰাজ, হে সখী অৰ্জুন, এতিয়া কোৱা কি কৰিবা? তুমি কৈছিলা তেওঁক শিৰচ্ছেদ কৰিম বুলি, এই বাক্যটো ৰক্ষা হ'ব লাগে। দ্ৰৌপদী কৈ আছে তেওঁক ৰক্ষা কৰা, ৰক্ষা কৰা, দ্ৰৌপদী বাক্যটো ৰক্ষা হ'ব লাগে। ভীমেও কৈ আছে নীলগৰ পৰা দৌৰি আহিছে তেওঁ মাৰ মাৰ বুলি, তেওঁৰ বাক্যটো ৰক্ষা হ'ব লাগে। এয়াতো সত্য বাক্যৰ মহা এক খেলা চলি আছে। ধৰ্মৰাজ যুধিষ্ঠিৰক কৈছে কোৱা এতিয়া এই সময়ত কাৰ বাক্য তুমি ৰক্ষা কৰিবা? কেনেকৈ এই মহা যিটো অথন্তৰ হ'বলৈ গৈ আছে ইয়াৰ কেনেকৈ সমাধান হ'ব? এই বুলি যেতিয়া কৃষ্ণই ইংগিত কৰিলে, লগে লগে ধৰ্মৰাজ যুধিষ্ঠিৰেও অৰ্জুনৰ ফাললৈকে তেওঁ দৃষ্টি দিছে। কাৰণ যুধিষ্ঠিৰে জানিছে যে এতিয়া কি কৰাটো উচিত, আৰু সেই অধিকাৰটো তেওঁ কাক দিছে? অৰ্জুনক দিছে। অৰ্জুনে যি কৰিব সেইটোকে মই নিশ্চয় মানি লম। কাৰণ অৰ্জুনে যি কৰিব কৃষ্ণৰ ইংগিত মতেহে কৰিব, কৃষ্ণৰ ইচ্ছা মতেহে কৰিব। কাৰণ কৃষ্ণ আৰু অৰ্জুন নৰ নাৰায়ণ, তেওঁৰ অভিন্ন। এই কথাটো আনে জানক নাজানো বেলেগ কথা, যদি অৰ্জুনেও যদি নাজানে, কিন্তু ধৰ্মৰাজ যুধিষ্ঠিৰে কিন্তু জানে। এইকাৰণে সমস্ত ন্যায়ৰ দায়িত্বটো অৰ্জুনৰ ওপৰতে সমৰ্পণ কৰি তেওঁ এটা শুভ দৃষ্টিৰে অৰ্জুনৰ ফাললৈ চাই কিবা এটা ইংগিত কৰিছে। কৃষ্ণ বুলিলা আপুনি কাটিব পূৰ্বতে, তিনি কথাই আবে ৰক্ষা পৰে কেনমতে, মিলিল সংকট সখী চিন্তি উপায়, যুধিষ্ঠিৰ ৰাজাৰ বুজিও অভিপ্ৰায়, মনে গুণী ধনঞ্জয়ে পাইলা উপদেশ, চূড়ামণি সহিতে কাটিলা তাৰ কেশ, বান্ধ কাটি দেশৰ খেদাইলা ঠংকা মাৰি, অৰ্জুনক সাধুৰ বাদ কৰিলা মুৰাৰী, মুণ্ড মুণ্ডি সম সৰ্বস্ব কৰিলা আগ্ৰহ, নিকালিব দেশৰ ভাঙ্গিলা তাৰ বহ, অধম দ্বিজৰ বন্ধ এহি সেবী
হিত জানিলা ধৰ্মৰ তত্ত্ব ভৈলু কৃত তিনিজনৰ তিনিটা মহা যিটো বাক্য আছে সেই বাক্যটো ৰক্ষা কৰিবৰ কাৰণে আজি এই মহা সংকটময় সময়ত অৰ্জুনক যেতিয়া যুধিষ্ঠিৰে ইংগিত কৰিলে অৰ্জুনে বুজি পাই গ'ল এতিয়া কি কৰিব লাগিব কৃষ্ণৰ ফালে তেওঁ অকণমান চালে কৃষ্ণই নিচিকে হাঁহি এটা মাৰি তেওঁ কিবা এটা ইংগিত কৰিলে আৰু অন্তৰাত্মাত অৰ্জুনে বুজি পাই গ'ল এতিয়া তিনিওটা বাক্য ৰক্ষা কৰিবৰ কাৰণে মই কি কৰিব লাগিব লগে লগে তেওঁ কৃষ্ণক প্ৰণিপাত কৰিলে আৰু ধৰ্মৰাজ যুধিষ্ঠিৰ অৰ্জুনৰ ভাতৃ জ্যেষ্ঠ ভাতৃ তেওঁকো নমস্কাৰ কৰি সেৱা কৰিলে তাৰপিছত তেওঁক আচৰিত কৰ্মটো তেওঁ আৰম্ভ কৰি দিলে প্ৰথমতে তেওঁ অশ্বত্থামাৰ মূৰত ধৰি তেওঁৰ মূৰত থকা জন্মগত এটা চূড়ামণি সেই চূড়ামণিটো তেওঁ উঘালি পেলালে চুলিখিনি কাটি পেলালে গতিকে কাট বুলি কোৱা যিটো মানে কাট মানে তেওঁৰ নিজৰ যিটো বাক্য তেওঁ শিৰচ্ছেদ কৰা এনেদৰে তেওঁ শিৰচ্ছেদৰ বাক্যটো ৰক্ষা কৰিলে আৰু দ্বিতীয়তে তেওঁ কি কৰিলে যে ধাক্কা মাৰি তেওঁ ৰাজ্যৰ বাহিৰলৈ তেওঁ বনলৈকে ঠেলি পঠিয়ালে গতিকে এই আচৰণৰ মতে ভীমৰ বাক্যটো ৰক্ষা কৰিলে মাৰ বুলি কোৱা যিটো বাক্য এটা ধাক্কা মাৰি তেওঁ ৰাজ্যৰ বাহিৰলৈকে ঠেলি দিলে গতিকে ভীমৰ বাক্য ৰক্ষা কৰিলে আৰু লগতে অশ্বত্থামাৰ প্ৰাণ ৰক্ষা কৰিলে দ্ৰৌপদীৰ বাক্যটো ৰক্ষা হ'ল এনেদৰে আজি মহাবুদ্ধিমত্তাৰে আজি তিনিটা সত্য বাক্য অৰ্জুনৰ দ্বাৰা সমাপন হ'ল আৰু সমস্তে যেতিয়া অৰ্জুনক সাধুবাদ কৰিছে ধন্যবাদ দিছে যে এনেকুৱা এক মহা সংকটৰ সময়তো তুমি যে এক সমাধান উলিয়াই দিলা গতিকে ধন্য এই বুলি অৰ্জুনক প্ৰশংসা কৰিছে যি চূড়ামণি অৰ্জুনে অশ্বত্থামাৰ শিৰৰ পৰা উভালি লৈছিল এই চূড়ামণিটোৱে হৈছে অশ্বত্থামাৰ মূল শক্তি জন্মগতভাৱে পোৱা এই চূড়ামণিটো থকালৈকে তেওঁ অনাহাৰে অনিদ্ৰায়ে যিমান দিনলৈকে পাৰে সিমান দিনলৈকে তেওঁ যুদ্ধ কৰিব পাৰে দিন নাই ৰাতি নাই কথা নাই ভোক পিয়াহ বুলি কোনো কথা নাই সেই চূড়ামণিটোৰ বলত তেওঁ সেই মহাশক্তি লাভ কৰিছিল আৰু সেই চূড়ামণিটো যেতিয়া অৰ্জুনে উভালি পেলাই দিলে তেওঁৰ সেই শক্তি সেই মুহূৰ্ততেই হ্ৰাস হৈ গ'ল আৰু সেই চূড়ামণিটোৰ কাৰণতে তেওঁ ইমান দিন যিমান তেওঁ গৰ্ব কৰিছিল অহংকাৰ কৰিছিল এই সমস্তখিনি সেই চূড়ামণিটোৰ বলতে পৰিছিল বাৰু যি কি নহওক এনেদৰে এতিয়া অৰ্জুনে এতিয়া সমস্তৰে বাক্য ৰক্ষা কৰিবৰ কাৰণে তেওঁ সমৰ্থ হ'ল আৰু এই কাৰণে অৰ্জুনক সকলোৱে সাধুবাদ কৰিছে আৰু কৈছে যে মুন্দি সৰ্বস্বক কৰিলা আগ্ৰহ নিকালিবু দেশৰ ভাঙ্গিলা তাৰ গ্ৰহ অধম দ্বিজৰ বদ্ধ এহিকে বিহিত জানিলা ধৰ্মৰ তত্ত্ব ভৈলা কৃতকৃত্য আজি ভাগৱতে কৈছে যে অশ্বত্থামাই আজি এই মহা দুৰ্গতিৰ জৰিয়তে তেওঁ মহা যিটো শিক্ষা পালে এই শিক্ষাটোৱে আচলতে ধৰ্মৰ প্ৰকৃত দৰ্শন ৰক্ষা কৰা বুলি আজি ভাগৱতে নিৰ্ণয় দিছে আহক এক লীলা সমাপ্ত হৈ গৈছে ইয়াৰ পিছতনো এতিয়া কি মহালীলা আকৌ পুনৰ আৰম্ভ হ'ব আমি পুনৰ ভাগৱতৰ প্ৰদৰ্শনলৈ উভতি যাম কৃষ্ণ হে ৰাম সাধু সাধু বুলি প্ৰসংখিল যুধিষ্ঠিৰ
খামফলীলা প্ৰতিজ্ঞাৰ জোন মহাবীৰ অহিমতে অৰ্জুনক প্ৰশংসিত হিত যুদ্ধ জিনি পাঞ্চু ভাই ভৈল কৃত অপরময়ানন্দয়াতি ভৈলন্তত হিত অগোবিন্দ পুরিলে পাণ্ড বরমনু অমৃত কর করি পাছে পিণ্ড জলাঞ্জলি ওহ থাকিলা হস্তিনাপুরে পাঞ্চু মহাবলী পাছৰ বৃত্তান্ত শুনি ইউক হবে ঋষি ভাৰত যুদ্ধক সাংগ কৰি দ্বাৰকা সজাইবে লাগি চিন্তি চক্ৰ পানী যুধিষ্ঠিৰ নৃপতিত লৈলন্ত দ্রৌপদী সুভদ্রা কুন্তি সবাকু সম্বোধি চৰিলা ৰথত ভীম অৰ্জুনক সুধি কৃষ্ণৰ বিয়োগ দুখ নহয় মনে পাঞ্চু ভাই সঙ্গে জান্ত সজল নয়নে। এটা যি কি নহওক অশ্বত্থামাৰ উচিত দণ্ড হ'ল। উচিত দণ্ডৰ পিছত অৰ্জুনকে সকলোৱে প্ৰশংসা কৰিলে আৰু তাৰপিছত কুৰুক্ষেত্ৰ মহাযুদ্ধ সমাপ্ত হ'ল। ধৰ্মৰাজ যুধিষ্ঠিৰ যেনেকেই নহওক ৰজা হ'ল আৰু আনন্দ মনেৰে পাঞ্চু ভাই পঞ্চ পাণ্ডৱ আৰু কৃষ্ণ সহিতে হস্তিনাপুৰৰ ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা হ'ল আৰু এনেদৰে মহাসুখে শান্তিৰে কিছুদিন পাৰ হ'ল। তাৰপিছত এতিয়া কৃষ্ণই চিন্তা কৰিছে যে মইতো হস্তিনাপুৰত চিৰদিন থাকিব নালাগে, মইতো দ্বাৰকাৰহে, গতিকে মোৰ গৃহ মোৰ ৰাজ্য মোৰ সমস্তটো দ্বাৰকাতহে আছে, গতিকে মইতো ঘৰলৈকে যাবই লাগিব। গতিকে বহুদিন তেওঁ ইয়াত থাকিল, কাৰণ তেওঁ কাৰ্যকৰণৰ ক্ষেত্ৰতে তেওঁ হস্তিনাপুৰত থাকিব লগা হ'ল। কাৰ্য সমাপ্ত হ'ল, অধৰ্ম নাশ হ'ল, ধৰ্ম প্ৰতিষ্ঠা হ'ল, পঞ্চ পাণ্ডৱে
নিজৰ হক অধিকাৰ তেওঁলোকে লাভ কৰিলে আৰু ইমানখিনিলৈকে কৃষ্ণই যি কৰিব লগা সমস্তখিনি কৰিলে। এতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰৰ ওচৰত আৰু পাঞ্চ ভাইৰ ওচৰত তেওঁ নিবেদন কৰিছে যে মই হস্তিনাপুৰ ত্যাগ কৰি মই দ্বাৰকালৈ যাব লাগে। এতিয়া কোনে কৃষ্ণক বাধা দিব তুমি যাব নালাগে বুলি? থাকিব লগা দিনকেইটা থাকিম, কিন্তু কৃষ্ণক বিদায় দিব পৰা শক্তিও মানসিকতাটো তেওঁলোকৰ নাই। তেওঁলোকে ক'ব নোৱাৰে হে প্ৰভু যে তুমি যোৱাগৈ, হে প্ৰভু তুমি আমাৰ লগতে চিৰদিন থাকা, কোনো এটাকে ক'ব নোৱাৰে। কিন্তু কৃষ্ণৰ ইচ্ছাই যিহেতু সৰ্বস্ব, গতিকে কৃষ্ণই যাওঁ বুলি কৈছে। কৃষ্ণক সজল নয়নেৰে কান্দি কান্দি হ'লেও বিদায় দিবৰ কাৰণে পঞ্চ পাণ্ডৱ বা হস্তিনাপুৰবাসী বাধ্য হৈছে। আৰু এনেদৰে তেওঁলোকে বিষণ্ণ ভাৱেৰে কৃষ্ণক বিদায় দিবৰ প্ৰযত্ন কৰিছে। কৃষ্ণ হে ৰাম দ্ৰোণী কমে লীলা যেন লানি বাঘ দুৰ্জন দিজৰ চৰি গইলা ৰাগ পানিছো ভাই কলাগি পানিছ গোট ব্ৰহ্মবান অৰণ্যৰ পৰা বীৰে কৰিলা সন্ধান উত্তৰাৰ গৰ্ভে আছে পাণ্ডুৰ সন্ততি হানিলা গোটেক ব্ৰহ্ম অষ্টত্ৰাংশ প্ৰতি অপাণ্ডৱা পৃথিৱীৰ কৰিব আজি বুলি আকস্মিকে পানিছো ভাই দেখে মাথা তুলি অগ্নিবৰ্ণ লোহা পানিছ গোটা খেদিয়াকে ধৰিলন্ত ধনুৰ বান পানিছো মহাত্ৰাকে দেখি খেপিলন্ত চক্ৰ কৃষ্ণে আতি ৰাগী ভস্ম ভৈল ব্ৰহ্মাস্ত্ৰ চক্ৰ তেজ লাগি হৰি যেনেকৈ প্ৰভু ভগৱন্ত কৃষ্ণক বিদায় দিবৰ কাৰণে পঞ্চ পাণ্ডৱ আৰু হস্তিনাপুৰবাসী সমস্তবিলাক আৰু এটা সময়ত ভাবিব নোৱাৰা এটা ঘটনা আকৌ আহিব। ইয়াৰ আগতেতো অশ্বত্থামাক ধাংকা মাৰি অৰ্জুনে ৰাজ্যৰ বাহিৰত বা হাবিৰ মাজলৈকে তেওঁক পঠিয়াই দিছিল। তেতিয়া নেজ কটা বাঘৰ দৰে এতিয়া গুজৰি গুমৰি তেওঁ চেক চাই ৰৈ আছে যে কেনেকৈ পঞ্চ পাণ্ডৱক প্ৰতিশোধ লয়, কোনদিনাখন সুযোগ পাবা। আজি অশ্বত্থামে দেখিছে যে পঞ্চ পাণ্ডৱে একেলগে কৃষ্ণক লগত লৈ আগুৱাই আহি আছে। তেওঁ জানে যে ব্ৰহ্মবাণে কৃষ্ণক একো কৰিব নোৱাৰে, কিন্তু লগত অহা এই পঞ্চ পাণ্ডৱক তেওঁতো লক্ষ্য কৰিব পাৰে। গতিকে পুনৰবাৰ আৰু
এই পঞ্চপাণ্ডৱক নিপাত কৰিবৰ কাৰণে পঞ্চবাণ প্ৰত্যেকৰ কাৰণে পঞ্চব্ৰহ্মবাণ প্ৰয়োগ কৰিছে। আৰু এপাত ব্ৰহ্মবাণ অন্যফালে উত্তৰাৰ গৰ্ভত এটা সন্তান আছে, গৰ্ভস্থ সন্তানলৈকে এপাত, আৰু যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল, সহদেৱ পঞ্চজনৰ কাৰণে পঞ্চ মহাবাণ যেতিয়া পঠিয়াই দিছে, 6 মহাবাহুনী আগুৱাই আহি আছে। এইখনত এতিয়া পঞ্চপাণ্ডৱে কি কৰিব? উপায়ন্তৰ হৈ তেওঁলোকেও নিজকে ৰক্ষা কৰিবৰ কাৰণে ধনুকাৰ উলিয়াবলৈ প্ৰযত্ন কৰিছে, বাধা দিবৰ কাৰণে প্ৰযত্ন কৰিছে। কিন্তু জগতৰ ঈশ্বৰ কৃষ্ণই জানে যে ধনু বাণেৰে এই মহা ব্ৰহ্মাস্ত্ৰ কেতিয়াও ৰোধ কৰিব নোৱাৰে। এইকাৰণে পঞ্চপাণ্ডৱক ৰক্ষা কৰিবলৈ কৃষ্ণই এইবাৰ তেওঁৰ চক্ৰ মাৰিবলৈ বাধ্য হ'ল। সেই চক্ৰৰে পঞ্চপাণ্ডৱলৈ অহা পঞ্চবাণ নিপাত কৰিবলৈ, পঞ্চপাণ্ডৱ ৰক্ষা কৰিব। ইমানতে আজি মহাভাগৱতৰ এটা শেষ কৰিছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াতে মহাভাগৱতৰ সামৰণি আমি মাৰিব লাগিব। গতিকে অহা সপ্তাহত বা অহা পাঠত ইয়াৰ পিছত ষষ্ঠপাঠ বাণ গৈ ক'ত প্ৰৱেশ কৰিব? উত্তৰাৰ গাঁৱলৈকে মাৰি পঠিয়াইছে, আৰু সেই উত্তৰাৰ গাঁৱলৈ মাৰি পঠোৱা পঞ্চবাণৰ যিটো মহাবৰ্ণনা, ষষ্ঠবাণৰ যিটো মহাবৰ্ণনা, আমি নিশ্চয় পৰৱৰ্তী পাঠত আমি তাৰ ৰহস্যখিনি পাম। গতিকে সেই গুৰু সমস্ত সবাৰো শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত নিবেদন কৰিছোঁ। আৰু আমি যি মনৰ বাঞ্ছাৰে আজি আমাৰ এই ভাগৱতৰ সাৰ্বজনীন এটা ৰূপ প্ৰদান কৰি অধ্যয়ন চক্ৰ আমি আয়োজন কৰিছিলোঁ, আপোনালোকে আমাক সকলোৱে যি সহযোগিতাৰে আমাক অনুপ্ৰাণিত কৰিলে তাৰ কাৰণে সবাৰো শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত ভক্তি ভৰা সেৱা নিবেদন কৰি জানিতে অজানিতে হোৱা সমস্ত দুখ ত্ৰুটি